নেকি মোদী ডাঙৰীয়াই পঠাইছে অৰুণোদয় আমি কিয় ঘোষ দিম আমি ঘোষ নিদিওঁ মই আজি আপোনালোকক ইয়াতে প্ৰতিশ্ৰুতি দিছো মামাই আপোনালোকক প্ৰতিশ্ৰুতি দিছে বিজেপিৰ চৰকাৰ আহিব কচু গাঁৱৰ প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ হবনে নাই মোৰ ইলেকশ্যন আছে এপ্ৰিল বিটিচিৰ ইলেকশ্যন আছে 22 তাৰিখ অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত মই ইয়াৰে প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মই আপোনালোকৰ পৰা লৈ ললো মামাৰ ওপৰত বিশ্বাস আছে নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই আজি আপোনালোকৰ কচু গাঁৱৰ যিমান মানুহৰ দুখীয়া মানুহৰ ঘৰ নাই সকলোকে আমি ঘৰ দিম তাৰো প্ৰতিশ্ৰুতি মই আজি আপোনালোকক ইয়াত দিব খুজিছো আজি আমাৰ মহিলাসকলক যাৰ যাৰ ৰেচন কাৰ্ড আছে ভাল কথা যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকেও ৰেচন কাৰ্ড পাব ৰেচনত অকল চাউল নহয় চাউলৰ লগতে আমি কম দামত দালিও দিম নিমখো দিম চেনিও দিম 1 নৱেম্বৰ তাৰিখৰ পৰা কোন তাৰিখৰ পৰা দিম 1 নৱেম্বৰ তাৰিখৰ পৰা আৰু অসমত যেনেকে 1 টকা নিদিয়াকৈ চাকৰি হয় বিটিচিটো 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি হ'ব লাগিব লাগিব নে নালাগিব লাগিব নে নালাগিব আজি আমাৰ মানুহৰ সকলো গৰীব দুখীয়া মানুহৰ আমি ভিচিডিসি বিলাকক কেতিয়াও গৰীব দুখীয়া মানুহক শোষণ কৰিবৰ কাৰণে নিদিও আজি আমাৰ ইলেকশ্যন মেনিফেষ্টো ওলাইছে মই গুৱাহাটীত জাৰ্নেলিষ্টক কৈ আহিছো ইলেকশ্যনত বিটিচি জিকিব আৰু ভিচিডিসি গাতৰ ভিতৰত সোমাব সিধা কথা যি পাব লাগিব গৰীব দুখীয়া মানুহে ডাইৰেক্টলি পাব লাগিব বেকা বেকি কৰি নহব সিধা কৰি পাব লাগিব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে এটাই দেখিলে যোৱা 5 বছৰত আৰু তাৰ আগতে বিটিচি চৰকাৰক আমি বছৰি 1000 কোটি টকা দিও তাৰ লগত ৰাস্তা ঘাট বনাবৰ কাৰণে আমি যোৱা 5 বছৰত 1600 কোটি টকা দিছো কিন্তু আজিও বিটিচিৰ গৰীব দুখীয়া ৰাইজে ইয়াৰ উপকাৰ পাব পৰা নাই কাৰণ আমি টকা দিও গাড়ীখন বেলেগে চলাই ড্ৰাইভাৰ সিটত আমি নাথাকো ড্ৰাইভিং কৰে বেলেগে ইঞ্জিনত তেল ভৰাও আমি সেই কাৰণে এবাৰ আমি কৈছো ইঞ্জিনত আমিয়ে তেল ভৰাম আৰু গাড়ীখনো আমিয়ে চলাম যাতে সকলো মানুহে সুবিধা পাব পাৰে শ্ৰদ্ধা ৰাইজ আগতে বিজেপিয়ে ইলেকশ্যন জোৰ কৰি নেখেলিছিলে তাৰ কাৰণে আজি বিটিচিত গৰীব দুখীয়া মানুহ বঞ্চিত হৈ আছে এইবাৰ আমি চৰকাৰো কৰিম আৰু বিটিচিৰ মানুহৰ উন্নয়নৰ কাৰণেও কাম কৰিম আপোনালোকক মাত্ৰ মোৰ এটাই অনুৰোধ কাৰো কথা নুশুনিব কাৰণ আমি সকলোৱে আজি 20 বছৰ চালু আমাৰ কোনো মানুহৰ উন্নতি হোৱা নাই নলবাৰীৰ অৰুণোদয় পায় জাগিৰোডত অৰুণোদয় পায় জালুকবাৰীত অৰুণোদয় পায় কচু গাঁৱত কিয় অৰুণোদয় নাপাব সেই কাৰণে এইবাৰ আপোনালোকে কাৰো কথা নুশুনিব মামাই গ্যাৰান্টি দিছে সকলো দুখীয়া পৰিয়ালে অৰুণোদয় পাব ৰেচন কাৰ্ডত চাউল পাব ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব লাগিব নে নালাগিব আজি ৰাইজক মই এটাই অনুৰোধ কৰিম যোৱা 5 বছৰত আমি কৈছিলো বিটিচিত শান্তি আনিম আমি শান্তি আনিলো এইবাৰ আমি কৈছো যে বিটিচিত আমি গৰীব দুখীয়া মানুহৰ কাৰণে কাম কৰিম আমাৰ বিটিচিৰ সকলো ৰাইজে যাতে সমান অধিকাৰ পায় তাৰ কাৰণে আমি কাম কৰিম কোনো তল নাই কোনো ওপৰ নাই বিটিচিত সব ৰজা বনিব লাগিব এইটোৱে হৈছে আমাৰ ৰাজনীতি কোনো তল নাই
কোনো ওপৰ নাই সকলোৱে মিলি আমি ইয়াত শান্তিত থাকিম আৰু সকলোৱে মিলি আমি এখন নতুন বিটিসি নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আজি আমাৰ কচুগাঁৱত সকলো ৰাইজে মোক কেইটামান দাবীৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াতে আমাক কৈছে যে আমাৰ বাউখুংৰি কলেজত সায়েন্স আৰু আৰ্টস আমি লগাব লাগে এতিয়া নাই নেকি সায়েন্সও নাই আৰ্টসও নাই দুইটাই নাই নাই নেকি লাগে নে নাই বাউখুংৰি কলেজত লাগে নে নাই ইয়াতে আমাৰ বাউচুংৰি বড়বাৰী দুৰ্গা মন্দিৰ ছট পূজা ঘাট বিচাৰ ৰঞ্জন ঘাট আৰু মা তাৰা মন্দিৰ যিমান আপোনালোকৰ কাম আছে এই গোটেই কামবিলাক কৰাৰ দায়িত্ব মোৰ ওপৰত থাকিব মই আপোনালোকৰ কাম কৰিম আপোনালোকে চিন্তা কৰিব নালাগে আৰু আপোনালোকৰ কাম মই কৰাৰ দায়িত্ব লৈছো বাউখুংৰি ৰাইজক মই এটাই প্ৰতিশ্ৰুতি আমাৰ কচুগাঁও ৰাইজক ভাওৰাগুৰি আমাৰ ইয়াতে ভাওৰাগুৰিত কলেজ লাগে এইটোৱে হয় নে নহয় মই ভাবি আছো বাউখুংৰিটো এইটো নহয় এইটো কচুগাঁও হে ইংৰাজী লিখা ল'ৰাকেইটাই গণ্ডগোল কৰি লিখি দিছে ঠিক আছে ভাওৰাগুৰি কিমান দূৰ ইয়াৰ পৰা এই জায়গা কলেজৰ মাটি কোন জায়গাত দিম এইটোতো ফিল্ড হয় ইয়াতে পাতি দিম হা ইয়াতে পাতি দিলে ফিল্ডখন ক'ত যাব এইটো স্কুলৰ ফিল্ডত কলেজ হ'ব পাৰিব দে নাৰিকল এটা লৈ আজিয়ে ফাটাই থৈ যাওঁ কলেজৰ কাম হ'ব জানুৱাৰী মাহৰ 1 বা 2 তাৰিখে মই আহি যাম আৰু ভাওৰাগুৰিত কলেজৰ কাম ষ্টাৰ্ট কৰি দিম হ'ব হৈ যাব কোনবাই ৰেকৰ্ড কৰি ল আকৌ বাবা হয় না নহয় আৰু ভাওৰাগুৰিত মই আহিম জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত নাৰিকল ভাঙিম আৰু কলেজৰ কাম ষ্টাৰ্ট কৰি দিম হ'ব তাৰ পিছত ভাওৰাগুৰি বৰবাৰী দুৰ্গা মন্দিৰ কোনফালে আছে দুৰ্গা মন্দিৰটা ভাল হইতে লাগে আচ্ছা ছট পূজা ঘাট কোন জায়গায় আছে কত दूर थोड़ा कितना यहां से 200 मीटर बढ़िया घाट तो छठ पूजा का पहले ही बनाना पड़ेगा